হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব আৰু লগতে ময়ো ভালে আছোঁ। এতিয়া বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই বনাব লৈছোঁ মচুৰ দালিৰ লগত অমিতা ৰেচিপি। তো শেষলৈ চাই থাকিব। অমিতাখিনি ভালকৈ কাটি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। ইয়াতে মই 2টা শুকান জলকীয়া দি দিছোঁ। আৰু 1/2 চামুচ গোটা জিৰা। এতিয়া পিঁয়াজ এটা কাটি দিছোঁ। এতিয়া ইয়াতে মই বিলাহী এটা কাটি দিছোঁ। নিমখ 1 চামুচ দিছোঁ। ৰং গুড়া 1 চামুচ। ৰেড চিলি দিছোঁ আৰু এইপিনে জিৰা দিছোঁ। ধনিয়া 1 চামুচ দিছোঁ।
ইপিনে মই মচুৰ দালি আগতে তিয়াই থৈছিলোঁ। তিয়াই থৈ বনালে মানে সহজভাৱে হৈ যায়, সোনকালে হৈ যায়। এতিয়া মই এইখিনি দি দিম। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা অমিতাখিনি দি দিছোঁ। দালিখিনি ভালকৈ সিজিবৰ বাবে অলপ পানী দিছোঁ। দালিটো ভালকৈ সিজা নাই, ইয়াতে মই আৰু অকণমান পানী দি ঢাকি থৈ দিওঁ। ইপিনে 1 চামুচ কেঁচা জলকীয়াৰ পেষ্ট দিছোঁ আৰু কেইটামান নৰসিংহ পাত দিছোঁ। ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, আকৌ লগ পাম। বাই বাই।